নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 6 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পুনৰ জ্বলিছে বাংলাদেশ জ্বলিছে আজি। জ্বলাই দিছে শেখ মুজিবুৰ ৰহমানৰ বাসগৃহ। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। জ্বলাই দিয়া হৈছে শেখ হাছিনাৰ পিতৃ মুজিবুৰ ৰহমানৰ বাসগৃহ। উত্তপ্ত হৈ পৰিছে আজি বাংলাদেশৰ পৰিস্থিতি। বুধবাৰে নিশাৰ পৰা বাংলাদেশত বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতিয়ে। শেখ মুজিবুৰ ৰহমানৰ স্মৃতি বিজড়িত বাসগৃহত চলিছে ক্ষুব্ধ জনতাৰ আক্ৰমণ। বাংলাদেশৰ ধানমন্ডি ৩২ত থকা বাসগৃহত আক্ৰমণ কৰিছে শতাধিক জনতাই। বাংলাদেশৰ ধানমন্ডি ৩২ত থকা বাসগৃহত আক্ৰমণ কৰিছে শতাধিক জনতাই। প্ৰথমতে বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে জনতাই আৰু তাৰ পিছতে শেখ মুজিবুৰ ৰহমানৰ বাসগৃহটোত অগ্নিসংযোগ কৰিছে উত্তেজিত জনতাই। শেখ হাছিনাই বাংলাদেশৰ ছাত্ৰ আৰু জনতাক উদ্দেশ্যি ভাষণ দিয়াৰ পাছতে এই পৰিৱেশৰ সূচনা হৈছে। ভাষণ দিয়াৰ পাছতে ধানমন্দিলৈ যাত্ৰা শীৰ্ষক এক প্ৰতিবাদী সমদল উলিয়াই ছাত্ৰ সংগঠনৰ লগতে একাংশ জনতাই। গুৰুত্বপূৰ্ণ খবৰ। উত্তেজিত জনতা আৰু ছাত্ৰ সংগঠনৰ সদস্যই শেখ হাছিনা মুৰ্দাবাদ ধ্বনি দি বংগবন্ধুৰ ঘৰত প্ৰৱেশ কৰিছে। শেখ মুজিবুৰ ৰহমানৰ বাসগৃহ বুলডোজাৰৰ দ্বাৰা ভাঙি লণ্ডভণ্ড কৰিছে উত্তেজিত জনতাই। এটা খবৰ হৈছে বিজেপিয়ে পাহৰিলে বিদেশীমুক্ত অসমৰ শ্লোগান। এবাৰ বাংলাদেশী খেদিম বুলি শৰাইঘাটত শেষ হুংকাৰ দিয়া বিজেপি এতিয়া ক'ত? এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ পৰা বাংলাদেশী খেদাৰ বিজেপিৰ হুংকাৰ কেৱল নাটক আছিল। বিজেপিয়ে পাহৰিলে বিদেশী মুক্ত অসমৰ শ্লোগান। অসমীয়া মানুহক আৱেগিক কৰি শাসনলৈ আহিছিল বিজেপি। জাতি মাটিৰ কথা কোৱা বিজেপিয়ে নিজৰে প্ৰতিশ্ৰুতি পাহৰিছে। চৰকাৰী তথ্য মতেই অসমত ৮৩ লাখ বিদেশী আছে। বিপৰীতে বিজেপিয়ে ৯ বছৰত মাত্ৰ ৬৩ জন বিদেশীহে চিনাক্ত কৰিলে। বিদেশী খেদা বিষয়ত বিজেপি দলৰ চূড়ান্ত হেমাহি আছে। আমেৰিকাই ২০৪ জন অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক পঠিয়াই দিলে। অসমে কিয় এতিয়াও বাংলাদেশীক ঘূৰাই পঠিওৱা নাই? শৰাইঘাটৰ শেষ ৰণ বুলি কয় বিদেশী মুক্ত অসম গঢ়িম বুলি কোৱা বিজেপি এতিয়া ক'ত? বিজেপি চৰকাৰে ৯ বছৰত ৬৩ জন বিদেশীকো খেদিব নোৱাৰিলে। সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক ক্ষুদ্ৰ সমালোচনা কৰিছে অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই। আৰু এটা ব্ৰেকিং নিউজ হৈছে অসমকে ধৰি উত্তৰ পূবত প্ৰচণ্ড বৰষুণ ঘূৰ্ণীবতাহ চাইক্লনৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। শীতৰ মাজতে ৰাজ্যত প্ৰচণ্ড ঘূৰ্ণীবতাহৰ আশংকা প্ৰকাশ কৰা হৈছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ আৰু ধুমুহা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। প্ৰচণ্ড বৰষুণ ঘূৰ্ণীবতাহ আৰু বজ্ৰপাতৰ কবলত পৰিব ৰাজ্য। বংগোপসাগৰত উৎপত্তি হোৱা চাপৰ প্ৰভাৱ পৰিব উত্তৰ পূবত। বাংলাদেশ হৈ ত্ৰিপুৰাৰ মাজেৰে অসমত প্ৰৱেশ কৰিব ভয়ংকৰ ঘূৰ্ণী। আগন্তুক ৫টা দিনৰ ভিতৰতেই প্ৰকৃতিৰ ৰোষত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে এবাৰ দিল্লীৰ পৰা এক্সিট পোল আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাছ, ফেইল অৰবিন্দ কেজৰিৱাল। এবাৰ দিল্লীত চলিব এইবাৰ মোদী মেজিক। এই মুহূৰ্তত এক্সিট পোলৰ নতুন আপডেট জনোৱাৰ চেষ্টা কৰিছো। দিল্লীৰ পৰা দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পাছ, ফেইল হৈছে অৰবিন্দ কেজৰিৱাল। দিল্লীত চলিব এইবাৰ মোদী মেজিক। ডাঙৰ খবৰ এই মুহূৰ্তত বিগ পলিটিকেল ব্ৰেকিং নিউজ। দিল্লীত চৰকাৰ গঠন কৰিব বিজেপিয়ে। প্ৰকাশ পাইছে দিল্লীৰ নিৰ্বাচনক লৈ এক্সিট পোল। এই মুহূৰ্তত বিগ পলিটিকেল ব্ৰেকিং নিউজ আমি জনোৱাৰ চেষ্টা কৰিছো। এক্সিট পোলত পথ পৰিৱৰ্তনৰ ইংগিত। দিল্লীত ধূলিসাৎ হ'ব আম আদমি পাৰ্টি। ডাঙৰ খবৰ। দিল্লীত হ'ব বিজেপি চৰকাৰ। দেশত কেইবাটাও আগশাৰীৰ সংস্থাই প্ৰকাশ কৰিছে এক্সিট পোল। চাণক্য এক্সিট পোলৰ অনুসৰি বিজেপিয়ে চৰকাৰ গঠন কৰাটো খাটাং। দিল্লীত বিজেপিয়ে পাব ৩৯ৰ পৰা ৪৪খন আসন। সমান্তৰালভাৱে আম আদমি পাৰ্টিয়ে পাব ২৫ৰ পৰা ২৮খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিব ২ৰ পৰা কংগ্ৰেছে পাব ২খনৰ পৰা ৩খন আসন।
জেবিসিৰ মতে দিল্লীত বিজেপিয়ে পাব 39ৰ পৰা 45খন আসন, আম আদমি পাৰ্টিয়ে পাব 22ৰ পৰা 31খন আসন। তাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ 0ৰ পৰা 2খন আসনহে লাভ কৰিব। পিপুলছ ইনচাইডৰ মতে বিজেপিয়ে পাব 40ৰ পৰা 44খন, আম আদমি পাৰ্টিয়ে পাব 25ৰ পৰা 29খন আৰু কংগ্ৰেছে মাত্ৰ 2খন আসন লাভ কৰিব বুলি ইতিমধ্যে এক্সিট পোল প্ৰকাশ পাইছে। পৰৱৰ্তী খবৰটো হৈছে হিমন্ত বিশ্ব শৰ্মা অদ্বিতীয়। এবাৰ হিমন্ত বিশ্ব শৰ্মাই কাৰো লৈ ভয় নকৰে। হিমন্ত বিশ্ব শৰ্মা অসমৰ অদ্বিতীয় মুখ্যমন্ত্ৰী। ভাৰতৰ শীৰ্ষ 5 গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰতে 2 নম্বৰ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কাৰো লৈ ভয় নকৰে। হিমন্ত বিশ্ব শৰ্মা যি কয় সিধাকে কয়। হিমন্ত বিশ্ব শৰ্মা যি কয় সিধাকে কয়। হিমন্ত বিশ্ব শৰ্মাৰ দৰে আন কোনো হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই সনাতন ধৰ্মৰ বাবে বহুত কাম কৰিছে। হিন্দুৰ বাবে বহুত কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত এবাৰ পঞ্চমুখ হৈ পৰিছে বানাৰসৰ এগৰাকী লোক। হিমন্ত বিশ্ব শৰ্মা অসমৰ এগৰাকী অদ্বিতীয় মুখ্যমন্ত্ৰী বুলি তেওঁ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ বুলডোজাৰৰ পৰা ঘৰ ভাঙিব পাৰি। এই মন্তব্য কৰিছে শেখ হাছিনাই কৈছে যে বুলডোজাৰৰ দ্বাৰা ঘৰ ভাঙিব পাৰি, কিন্তু ইতিহাস সলাব নোৱাৰি। ইউনুছক অন্তৰ্বৰ্তীকালীন চৰকাৰ ইউনুছ চৰকাৰক উদ্দেশ্য কৰি শেখ হাছিনাৰ ডাঙৰ মন্তব্য। এবাৰ বুলডোজাৰৰ দ্বাৰা ঘৰ ভাঙিব পাৰি, কিন্তু ইতিহাস সলাব নোৱাৰি। ইতিহাসৰ পৃষ্ঠা সলনি কৰিবৰ বাবে আপুনি ইমানো শক্তিশালী নহয়। ৰাষ্ট্ৰীয় পতাকা, সংবিধান আৰু স্বাধীনতাক আপুনি বুলডোজাৰৰ দ্বাৰা নষ্ট কৰিব নোৱাৰে। লাখ লাখ শ্বহীদৰ অৱদানৰ বাবে আমি লাভ কৰিছো স্বাধীনতা। সেই স্বাধীনতা বুলডোজাৰৰ ৰেলীৰ দ্বাৰা ধ্বংস কৰা অসম্ভৱ। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ইউনুছক টাৰ্গেট কৰি এই ডাঙৰ মন্তব্য কৰিছে শেখ হাছিনাই। মুজিবুৰ ৰহমানৰ বাসগৃহ বুলডোজাৰৰ দ্বাৰা ভাঙি পেলোৱাৰ পাছতে শেখ হাছিনাই ডাঙৰ মন্তব্য কৰিছে। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বাংলাদেশৰ জনসাধাৰণক সম্বোধন কৰিছিল শেখ হাছিনাই। 5 আগষ্টত শেখ হাছিনাই ত্যাগ কৰিবলগীয়া হৈছিল বাংলাদেশ। 1972 চনত ৰচিত বাংলাদেশৰ সংবিধান সলনি কৰাৰ বাবে ওলাই আহিছে বাংলাদেশী ছাত্ৰ। বুলডোজাৰৰ দ্বাৰা ঘৰ ভাঙিব পাৰি, কিন্তু ইতিহাস সলাব নোৱাৰি বুলি শেখ হাছিনাৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে। আন এটা খবৰ হৈছে আৰক্ষীৰ তালাচীৰ অভিযানত এবাৰ জালত পৰিছে বাংলাদেশীৰ এটা দল। মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত 9 বাংলাদেশীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। 2খন গাড়ীৰে অহা দলটোৰ লগতে 3 ভাৰতীয় দালালো ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। ইতিমধ্যে 9 বাংলাদেশীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে গাজাৰ বাবে আমেৰিকাৰ বিৰুদ্ধে যুদ্ধত নামিব নেকি ৰাছিয়া আৰু চীন। এই মুহূৰ্তৰ ডাঙৰ খবৰ, আজিৰ দিনটোত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। আমেৰিকাৰ বিৰুদ্ধে যুদ্ধত নামিব নেকি ৰাছিয়া আৰু চীন। গাজা ষ্ট্ৰীপত দখল কৰাৰ আগত চীন আৰু ৰাছিয়াৰ সন্মুখীন হ'ব লাগিব আমেৰিকা। গাজা দখল কৰিবলৈ যোৱা আমেৰিকাৰ সন্মুখত মহা বিপদ আহিছে। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, আমেৰিকাক আগবেটি ধৰিছে ৰাছিয়া আৰু 15খনকৈ মুছলিম ৰাষ্ট্ৰই। এবাৰ গাজা ষ্ট্ৰীপ দখল কৰিবলৈ দিয়া নহ'ব আমেৰিকাক। এটা বিগ ব্ৰেকিং নিউজ হুংকাৰ প্ৰদান কৰিছে মুছলিম ৰাষ্ট্ৰই। জৰ্ডান, ইৰাণ, তুৰ্কী, ছৌদি আৰৱ আদি সকলো ইছলামিক দেশ থিয় দিছে এইবাৰ আমেৰিকাৰ বিৰুদ্ধে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সিদ্ধান্ত মানি লোৱা নহ'ব। ডনাল্ড ট্ৰাম্পৰ সিদ্ধান্তই সকলো নহয়। গাজা ষ্ট্ৰীপৰ পৰা কলৈ যাব পেলেষ্টাইনী প্ৰশ্ন কৰিছে মুছলিম ৰাষ্ট্ৰই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ঘোষণা আছিল গাজা ষ্ট্ৰীপ আমি দখল কৰিম। গাজা দখল কৰি আমেৰিকাই ল'ব পুনৰ নিৰ্মাণৰ দায়িত্ব। এটা গুৰুত্বপূৰ্ণ খবৰ, পূৰ্বৰ সকলো অট্টালিকা ধ্বংস কৰি নতুন ৰূপত নিৰ্মাণ কৰিব গাজাক। আমেৰিকাই নিৰ্মাণ কৰা গাজাত স্থান নাপাব পেলেষ্টাইনীয়ে। নতুন ৰূপত গাজাত অৰ্থনৈতিক বিপ্লৱ আনিম বুলি ঘোষণা কৰিছিল ডনাল্ড ট্ৰাম্পে। শান্তি বিচৰা লোকে স্থান পাব আমেৰিকাই নিৰ্মাণ কৰা নতুন গাজাত।
কৰ্মসংস্থাপনো দিব ডনাল্ড ট্ৰাম্পে। এটা ব্ৰেকিং নিউজ, সকলো পেলেষ্টাইনিক চুবুৰীয়া ৰাষ্ট্ৰসমূহলৈ যোৱাৰ নিৰ্দেশ দিছিল ডনাল্ড ট্ৰাম্পে। মধ্যপ্ৰাচ্যৰ দেশ ইজিপ্ত, জৰ্ডান আদি ৰাষ্ট্ৰলৈ পেলেষ্টাইনবাসীক যোৱাৰ পৰামৰ্শ দিয়া হৈছিল। লেবানন, ইজিপ্তৰ দৰে দেশৰ পৰা সহায় বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল ডনাল্ড ট্ৰাম্পে আৰু ইয়াৰ পিছতেই সমগ্ৰ বিশ্বতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু সকলো মুছলিম ৰাষ্ট্ৰই এতিয়া বিৰোধিতা কৰিছে আমেৰিকাৰ। পেলেষ্টাইনীসকলৰ ভৱিষ্যত ধ্বংস কৰাৰ অধিকাৰ নাই আমেৰিকাৰ। মুছলিম ৰাষ্ট্ৰসমূহৰ সৈতে থিয় দিছে চীন আৰু ৰাছিয়া।